নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, আয়ুষ্মান কাৰ্ডৰ ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ বাবে কেনেকৈ কৰিব আবেদন। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। আয়ুষ্মান কাৰ্ডৰ ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব। ৫ লাখ টকাৰ চিকিৎসাৰ বাবে তালিকাভুক্ত হৈ আছে বহু হাস্পতাল। কোনে কোনে আবেদন কৰিলে লাভ কৰিব আয়ুষ্মান কাৰ্ড। ভূমিহীন লোকে লাভ কৰিব আয়ুষ্মান কাৰ্ড। পৰিয়ালত দিব্যাংগ সদস্য থাকিলে পাব আয়ুষ্মান কাৰ্ড। গাঁৱৰ লোকে লাভ কৰিব আয়ুষ্মান কাৰ্ড। অনুসূচিত জাতি জনজাতিয়ে লাভ কৰিব আয়ুষ্মান কাৰ্ড। যি পৰিয়ালৰ পকী ঘৰ নাই সেইসকলে লাভ কৰিব আয়ুষ্মান কাৰ্ড। পাহাৰত বসবাস কৰা শ্ৰমিকসকলে লাভ কৰিব আয়ুষ্মান কাৰ্ড। আয়ুষ্মান কাৰ্ড লাভৰ বাবে আপুনি যাব লাগিব সমীপৰ জনসেৱা কেন্দ্ৰত। লগতে লৈ যাব আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, মোবাইল ফোন। আপুনি আয়ুষ্মান কাৰ্ড পোৱাৰ যোগ্য হয় নে নহয় তাক পৰীক্ষা কৰিব বিষয়াই। ইয়াৰ পিছতে আপোনাৰ সমস্ত তথ্য লৈ বিষয়ে আয়ুষ্মান কাৰ্ডৰ বাবে আবেদন কৰিব কাৰ্যালয়ত। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, 2,48,000 চাকৰি ওলাইছে ৰেলৱেত। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। লাখ লাখ নিবনুৱাৰ বাবে আহিছে ভাল খবৰ। ৰেল বিভাগত খালী হৈছে 2,48,895টা পদ। 10ম শ্ৰেণী উত্তীৰ্ণ হ'লে আবেদন কৰিব পাৰিব এই চাকৰিৰ বাবে। দেশৰ বিভিন্ন প্ৰান্তৰ খালী পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। ৰেল বিভাগে বাম্পাৰ ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে জাৰি কৰিব অধিসূচনা। ভাৰতীয় ৰেল বিভাগৰ বিভিন্ন এলেকাত ওলাই এই চাকৰি। মুঠ 2,48,895টা চাকৰিৰ বাবে শীঘ্ৰেই জাৰি কৰিব অধিসূচনা। এই ঘোষণা কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। সহায়ক ষ্টেচন মাষ্টাৰ, টিকট সংগ্ৰাহকে ধৰি লাখ লাখ পদ শীঘ্ৰেই ওলাব ৰেল বিভাগত। ৰেলৱেৰ গ্ৰুপ চিত খালী হৈ আছে 2,48,000টা পদ। গ্ৰুপ এ আৰু গ্ৰুপ বিত খালী হৈ আছে 2,070টা পদ। এইসমূহ পদৰ বাবে শীঘ্ৰেই ৰেল বিভাগে জাৰি কৰিব অধিসূচনা। অধিসূচনা জাৰি কৰাৰ পিছতে কৰিব পাৰিব আবেদন। কেনেকৈ কৰিব আবেদন? ৰেল বিভাগৰ অফিচিয়েল ৱেবছাইট indianrailways.gov.in ত ক্লিক কৰক। ইয়াৰ পিছতে RRB আৰু RRC ত ক্লিক কৰক। যিটো বিভাগত আবেদন কৰিব খোজে তাত ক্লিক কৰক। নিযুক্তি অপশ্যনত ক্লিক কৰি অনলাইনত আবেদন কৰক। ইয়াৰ পিছত আপুনি দিব লাগিব আবেদনৰ মাচুল। ইয়াৰ পিছত আপুনি সম্পূৰ্ণ আবেদন আপলোড কৰক। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিতৌ পাবলৈ হ'লে আমাৰ ফেচবুকৰ পেজটো ফ'ল' আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।